আজি ৰাতি 4:12মান হ'ল সেই সময়ত হাতীটো মানে ই উত্তৰ ফালৰ পৰা পাহাৰ কিনাৰৰ পৰা স্বৰ্গপুৰ গাঁৱৰ পৰা ইফালে মানে খেদাখেদি কৰি আছিল আৰু মানে শব্দ শুনা গৈছে হাতী খেদা তাৰপিছতে অলপ খন্তেক আধা ঘণ্টামান পিছতে মানে ইয়াতে হাল্লাটো শুনিলোঁ এই সুনীল বসুমতাৰীৰ ঘৰত হাল্লাটো শুনিলোঁ তাৰপিছতে আহি খবৰটো লোৱাতে তাৰমানে হাতীক তেওঁলোকে অলপ ঘৰৰ ওচৰৰ পৰা খেদি পঠিয়াব বিচাৰিছিলে অলপ হাতীটোও গৈছিলে তাৰপিছত ওলোটাই আহি তেওঁলোকক দুজনকো আক্ৰমণ কৰে আক্ৰমণত বেয়াকৈ দুয়োজনে আঘাত হয় তাৰপিছত দুয়োজনকে হস্পিটেললৈ লৈ যোৱা হৈছিলে তাৰ আধা ৰাস্তাতে দানিৰাম নাৰ্জাৰীৰ মৃত্যু হয় আৰু আনজনক সুনীল বসুমতাৰীক মানে গুৱাহাটী জয়গুৰু নাৰায়ণপুৰ হস্পিটেলত ভৰ্তি কৰোৱা হয় এতিয়া জনামতে সুনীল বসুমতাৰীও অলপ সংকটজনক বুলি জানিব পৰা গৈছে তো এটাই আছিল মানে এই এটা হাতীয়ে এটা বুলি আমি কেনেকৈ জানো তাৰমানে এটা হাতী মানে গাঁওখনত ইফালৰ পৰা সিফালে ঘূৰি কৰি আছে এটাই দেখি আছোঁ সেইকাৰণে এটাই আৰু ইয়াতো মানে যিটো কিবা ঘৰৰ মানুহবোৰ আৰু ছোৱালীজনে বোলে এই চোতালৰ পৰা চাই পঠিয়াই আছিলে এটাই দেখা পাইছে জনোৱা হৈছে চৰকাৰৰ মানুহ ফৰেষ্টৰ মানুহ আহিছে ফটো চটো কৰিছে আৰু তেওঁলোকে মানে এই কৰি কিবাটো